এইটো অঞ্চলত প্ৰথম আকস্মিতে মানে ৰিং বান্ধটো ভাগি গ'ল। ৰিং বান্ধটো ধৰি লওক যিমানটো ওখ হ'ব লাগিছিলে ইমানটো ওখ নহ'ল আচলতে। অলপ মানে বনাওঁতে ইয়াত বিসংগতি হ'ল অলপ। মানে কিছুমান কেলেংকাৰী হৈছে বুলি ৰাইজে মুখে মুখে ওলাইছে। কিন্তু কথা হ'ল কি ৰিং বান্ধটো আজি 3 বছৰমান হৈ গৈছে। এইটো প্ৰায় 1,45,00,000 টকা আহিছিলে, কিন্তু কিমান কাম হ'ল এইটো আজিলৈকে ৰাইজে জ্ঞাত নহয়। ৰিং বান্ধটো প্ৰায় 2.5-3 কিলোমিটাৰমান হ'ব। কিন্তু ইয়াত প্ৰায় 1,45,00,000 প্লাছেই আহিছিলে পইচা। কিন্তু ইয়াত কামটো যিটো ৰকমত হ'ব লাগিছিলে, যিটো পইচাৰ পৰিমাণটো চাই কিনে কিন্তু কামটো খুব কম হ'ল। সেইটো কাৰণে ইয়াৰ ওপৰেদি পানী বাগৰিলে, পানী বাগৰি লগে লগে মানে 3-4 জেগাত ভাঙিছে এইটো ৰিং বান্ধটো। ভঙাৰ পিছত আকস্মিতে অহা পানী, গতিকেলৈ ৰাইজৰ এনেকুৱা এটা আহুকলীয়া পৰিৱেশ সৃষ্টি হ'ল। ধৰি লওক যিডোখৰত ছিগিছে ইয়াতো ফাৰ্ম গোটেই সম্পূৰ্ণ নষ্ট হৈছে। হয়, মোৰ ফাৰ্ম আছিলে। প্ৰায় 10 লাখৰ ওচৰা-ওচৰি মই পইচা ইনভেষ্ট কৰিছিলোঁ। কিন্তু প্ৰায় 5-10 হেজাৰমান টকাৰহে বস্তু উলিয়াব পাৰিলোঁ। বাকীখিনি সম্পূৰ্ণ পানীত যা গ'ল। আৰু ৰাইজৰ ভঁৰালৰ ধান তিতিছে। আৰু খেতি পথাৰটো ক'বই নালাগে। কঠীয়া বৰ্তমান এই দুখন গাঁৱৰ ধৰি লওক মানে ৰাইজৰ এডালো নাই বুলি ক'লেও বেয়া নহ'ব। যিখিনি কঠীয়া আছিলে সম্পূৰ্ণ পানীত যা গ'ল। আৰু এতিয়া অবৰ্ণনীয় পৰিৱেশ। এতিয়া এইভাগে আছে ৰাইজ। আৰু সম্পূৰ্ণ উটি গ'ল আৰু সম্পূৰ্ণ মৰিলে। প্ৰায় 3,000 প্লাছেই আছিলে ধৰি লওক কুকুৰা। কিন্তু ধৰি লওক মই 3,000 ধৰিছোঁ বাৰু। কিন্তু ধৰি লওক তাৰে 100-150 মান ধৰি লওক উলিয়াই আনিলোঁ আৰু জাষ্ট। বিভাগীয় কৰ্তৃপক্ষক মই জনাইছিলোঁ, ডিষ্ট্ৰিক্ট ভেটেনেৰীত জনাইছিলোঁ মোৰ ফাৰ্ম যে উটি গৈছিলে। তেতিয়া ডিষ্ট্ৰিক্ট ভেটেনেৰী ক'লে যে তেওঁলোকৰ ব্লক পৰ্যায়ৰ বা খণ্ড পৰ্যায়ৰ মানুহ থাকে, তেওঁলোকে ছাৰ্ভে কৰিব। কিন্তু আমাৰ ইয়াত ছাৰ্ভে কৰিলেহি। বৰবৰা ব্লক পৰে আমাৰ। বৰবৰা খণ্ড চিকিৎসক আপোনাৰ চন্দ্ৰ পেগু আহিছিলে। চন্দ্ৰ পেগুৱে জাষ্ট চাই কিন্তু বিভাগীয় কৰ্তৃপক্ষক যে তেওঁৰ ৰিপৰ্টটো ছাবমিট কৰিবলৈ সেইটো নকৰিলে। কি গাফিলতিত বা কিহৰ কাৰণে ছাবমিট নকৰিলে সেইটো তেওঁহে জানিব। মই তেওঁক সুধিলত বোলে তেওঁ কৈছে যে দি একো লাভ নাই। কিন্তু মই সেইটো নাজানো। তেওঁ নিজকে শ্ৰেষ্ঠ বুলিয়ে ভাবে নেকি নাজানো। কিন্তু ডিষ্ট্ৰিক্ট ভেটেনেৰী DVO ছাৰকো মানে নে নামানে মোৰ অকণমান কেতিয়াবা সন্দেহ হয়। তেওঁ নিজকে মানে DVOতকৈ ওপৰ বুলি ভাবে চাগে। চন্দ্ৰ পেগু, বৰবৰা পশু খণ্ড প্ৰাথমিক হেৰিয়ৰ চিকিৎসক হয়। তেওঁক মই ৰিপৰ্টটো বিচাৰিলোঁ। লাষ্টত গৈ কিনে লিখিত ৰিপৰ্ট এটা বিচাৰিলোঁ। সেই ৰিপৰ্টটো দিবলৈও তেওঁ মানে মন কৰা নাই। লাষ্টত গৈ কিনে মোক সপ্তাহ দিন মানে দৌৰাই লাষ্টত গৈ কিনে ৰিপৰ্ট এটা লিখি মেলি দিলে যেনে তেনে। ৰিপৰ্টটোত মানে 3,000 বুলি নাই দিয়া, 2,200 মান বুলি দিছে। কিন্তু তেওঁৰ ৰিপৰ্টটো অকণমান সন্দেহজনক। মই মানে তেওঁ মানে কি কাৰণে মানে ধৰি লওক ৰিপৰ্টটো দিবলৈ তেওঁ মানে কুণ্ঠাবোধ কৰিছে, মই সেইটো কাৰণে অকণমান মানে সন্দেহ হৈছে। হয়তো তেওঁক কিবা পইচা পাতিয়ে প্ৰয়োজন আছিলে নে কিয়ে প্ৰয়োজন আছিলে নাজানো। কিন্তু তেওঁ খালি ৰিপৰ্টটো দাখিল কৰিবৰ কাৰণে সঁচা ৰিপৰ্টটো দাখিল কৰিবৰ কাৰণে তেওঁ মানে গাফিলতি কৰিছে। মই ডিষ্ট্ৰিক্ট ভেটেনেৰীত খবৰ কৰিছোঁ। DVO ছাৰৰ লগত কথা পাতিলোঁ। তেতিয়া ক'লে যে এইটো কমপ্লিটলি বিভাগীয়ভাৱে আহিব লাগিব তেওঁৰ ৰিপৰ্টটো। কাৰণ সেইটো টাইমত যিটো টাইমত ৰিং বান্ধ ভাগিছে সেইটো টাইমত মই অফিচত যাব পৰা পৰিৱেশ নাছিলে মোৰ। কাৰণ 3খনকৈ ফাৰ্ম উটুৱাই নিছে, মানুহ থকা ঘৰ উটুৱাই নিছে, ছাগলী গৰু উটুৱাই নিছে। সেনেকুৱা সময়ত আমি শিবিৰত আছোঁ। সেনে সময়ত আমি ডিষ্ট্ৰিক্ট ভেটেনেৰীত গৈ কিনে যে মানে কিবা ৰিপৰ্ট দাখিল কৰিম, কিবা দাখিল কৰিম, সেইটো সম্ভৱেই নহয়। এনেইতো ধৰি লওক তেওঁলোকৰ ৰুল মতে ধৰি লওক 24 ঘণ্টাৰ ভিতৰত বা 12 ঘণ্টাৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিব লাগে। কিন্তু তেওঁৰ 24 ঘণ্টা বা 12 ঘণ্টা দূৰৰ কথা, আজি 15-20 দিন হৈ গ'ল। তথাপিতো তেওঁ কিন্তু আজিলৈকে কিন্তু ৰিপৰ্ট তেওঁৰ ফালৰ পৰা দাখিল নকৰিলে বিভাগীয় কৰ্তৃপক্ষক। ভাবোঁ মই যে তেওঁৰ ওপৰত এটা বিভাগীয় তদন্ত হওক, যাতে মানে নিজৰ গাঁঠিধন ভাঙি যি ফাৰ্ম প্ৰস্তুত কৰিছিলোঁ তেনে যাতে দ্বিতীয় এজন কৃষকৰ বা ফাৰ্মাৰৰ ধৰি লওক এনেকুৱা এটা আহুকলীয়া পৰিৱেশ সৃষ্টি নহয়। ভগা অঞ্চলৰ মূল ৰক্ষা কবচ ৰিং বান্ধটো আছিল। ৰিং বান্ধটো ৰহিং নৈ উটুৱাই লৈ গৈছিল। এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল। বৰ্তমানৰ অৱস্থা কেনেধৰণৰ কি ক'ব? এই ক্ষেত্ৰত ক'বলৈ গ'লে বহুত দুখৰ কথা। আপোনাৰ যেতিয়া ৰিং বান্ধটো ছিঙি লৈ যাওঁতে ইমান প্ৰবাল সোঁত পৰিছে। সোঁতত গৰু, ছাগলী, হাঁহ, কুকুৰা ইমান ধৰণে উটুৱাই নিছে। উটুৱাই নিয়াৰ ফলত মানে আমাৰ ধৰক পানী যেতিয়া মানে ছেকেণ্ডত মানে আপোনাৰ এবেগেটমান পানী বাঢ়ি গৈছে। ছেকেণ্ডত ইমান এটা এৰিয়া ছেকেণ্ডত আপোনাৰ এবেগেটমান পানী বাঢ়ি যোৱাৰ ফলত মানে ইমান মানে আমাৰ দুখ হৈ পৰিল। ইয়াত কাৰোবাৰ ধৰক গৰু, ছাগলী, হাঁহ, কুকুৰা, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ধৰক ডাঙৰ ল'ৰা কিতাপ পত্ৰ চব উটুৱাই শেষ কৰি নিছে। শেষ কৰি নিয়াৰ ফলত এতিয়া পানী ঘৰৰ ভিতৰত সোমাই গুচি গৈছে। চোতালৰ পৰা ঘৰৰ ভিতৰলৈ যাওঁতে ধৰক এতিয়া কি বস্তু উঠাম, ক'ত তুলি থ'ম,
আমি এতিয়া এনেকুৱা এইটোহে সৰু ল'ৰাকে আমি দাঙিলৈ উঠাম নে ৰক্ষা কৰি মানে আমি গৰু ছাগলী উঠাম, সেইবোৰ আমাৰ বহুত দুখ। এতিয়া দুখৰ মাজত আমি ধৰক এতিয়া ঘৰৰ ভিতৰত এবুকু পানী হৈ গৈছে। পানী হৈ যোৱাৰ লগত আমাৰ ইমান খাবলৈ মানে আমাক খাবলৈ ইমান নাটনি হৈছে। ধৰক পিন্ধিবলৈ খেতি পথাৰ বোলো অনিষ্ট কোনো সীমা নাই মানে চব সম্পূৰ্ণ শেষ কৰি দিলে। মানে প্ৰায় আমাৰ এইডোখৰ 4,000 বিঘাতকৈ অধিক মাটি আছে। সকলোখিনি মাটি আমাৰ ধৰক যিসকলে খেতি কৰিবৰ কাৰণে পদক্ষেপ লৈছিলে সকলো চব বানে শেষ কৰি নিলে। গৰু ছাগলী মানে হাঁহ কুকুৰা মানে আপোনাৰ ভঁৰালৰ ধান কাপোৰ কানি সমস্ত মানে যি আছিলে চব মানে তিতি গ'ল। তিতি যোৱাৰ পিছত এতিয়া লেপ তুলিবিলাকো শুকুৱাব নোৱাৰে, চব পেলাই দিয়া হৈছে। ঘৰৰ আপোনাৰ খাবলৈ গধূলি খাবলৈ ধৰক যিকেইটা চাউল আছিলে সেই চাউলকেইটাও পানীয়ে শেষ কৰি নিছে, তিতি গৈছিল মানে। এতিয়া ল'ৰা ছোৱালীবিলাক এতিয়া আমাৰ চৰকাৰক এইটো অনুৰোধ কৰিছোঁ যে আমাক যিবিলাক আমাক মানে ধৰক আমাৰ লোকচান হ'ল সেইসকলকো আমাৰ চৰকাৰে অলপ হ'লেও ক্ষতিপূৰণ কৰি দিলে আমাক ভাল হ'ব মানে, সেইটোৱে চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ। আমাৰ ইয়াত যিটো বানপানী হৈ গ'ল, আমি সৰুৰ পৰা এনেকুৱা ডাঙৰ পানী দেখা নাই। তাৰমানে এই বছৰে দেখিছোঁ ইমান ডাঙৰ পানী। এটা 88 হৈছিলে, সেইটো হোৱাতকৈ এই 2015 চনত এটা পানী হৈছিলে বানপানী বহাগ মাহত। সেইটো পানীটো বহুত লোকচান হ'ল, সেইটোতকৈ এইটো বেছি ডাঙৰ পানী হ'ল। এইটো বহুত ধান এতিয়া ভঁৰাল তিতি গ'ল। মোৰে ভঁৰালটো 3 ফুটমান ওখ তিতি গ'ল, টকা চুইছিলেগৈ পানী কাৰণে। আৰু 1 ইঞ্চি পানী বঢ়াটো ভঁৰালো ডুবে আৰু। তাৰপৰা এইবোৰ কঠীয়াও পাৰিছিলোঁ বহুত, কঠীয়াখিনিও লোকচান হ'ল, ৰুবলৈ নাপালোঁ। এতিয়া পথাৰলৈ চালে আমাৰ মনটো বেয়াই লাগে। বাৰী ঘৰতো নাই, শাক পাচলি একো নাই, কলগছ পৰ্যন্ত মৰি গ'ল। নেমু আছিলে, কল আছিলে, এইবোৰ বহুত লোকচান হ'ল। চৰকাৰ মানে সেই বিধায়ক আহিছিলে, আহি পিনে অকল পানী বটল এটা, মম এডাল, ধূপ দুপেটি, তাৰপৰা চাউল তাউল এইবোৰ দাইল চাইল একো নাই দিয়া, অকল সেইবিলাক বিস্কুটে পেটি। এই চক্ৰ গগৈ আহিছিলে সমষ্টি। তাৰপৰা আমি এতিয়া সাংসদ এতিয়া আমিয়ে জিকাই পঠিয়ালোঁ সৰ্বানন্দ সোণোৱালক। সৰ্বানন্দ সোণোৱালে আমাৰ ইয়াত আজিলৈকে পদাৰ্পণ কৰিবলৈ অহা নাই। তেওঁ আহিব লাগিছিলে, চাব লাগিছিলে ৰাইজৰ এই দুৰ্দশা। আমি তেওঁ জিকালোঁ। আমাৰ মৰাণ সমষ্টিটোৱে বেছি পাই গৈছে। চৰকাৰৰ অৱহেলাৰ কাৰণে আমাৰ এতিয়া ইমান এনেকুৱা অৱস্থা হ'ল। মই ক্লাছ 9ত পঢ়োঁ। মোৰ ভাগৰ চব কিতাপ পত্ৰ এতিয়া পানী বাৰিষাত তিতি কিনে পঢ়াত অসুবিধা হৈছে। এতিয়া মোৰ পঢ়া শুনা অসুবিধা হোৱাৰ বাবে কিতাপ পত্ৰ কিনিবলৈ পইচা নাই। চব সকলো তিতি গ'ল। কিতাপ নাই, এনেকৈ পঢ়ি এতিয়া পঢ়া নাই, গৰম বন্ধ হৈছে যে। স্কুল খুলিলে পঢ়িম, বেলেগৰ পৰা লৈ। স্কুল খুলিব এতিয়া, বেছি দিন নাই আৰু। পিছত সেনেকৈ পঢ়িব লাগিব আৰু বেলেগ পুৰণা কিতাপ লৈ কিনে। প্ৰণৱজ্যোতি গগৈ, ক্লাছ 6। কিতাপ চিতাপ চব তিতি গ'ল, কাপোৰ কানি চব তিতি গ'ল। বানপানী হোৱা এতিয়া কিতাপ চিতাপ একো নাই পঢ়িবলৈ। পটা চিটা কিতাপ সেইবোৰকে শুকুৱাই পঢ়িবলগীয়া হৈছে। লগৰ ল'ৰা ছোৱালীৰ পৰা আনিব লাগিব কিতাপ পঢ়িবলৈ। উপায় নাই আৰু, গোটেই ফটা চিটা ৰ'দত শুকাই সেনেকৈ পঢ়িবলগীয়া হৈছে। এতিয়া ইমান দূৰ হৈছিলে, এতিয়া নিউ পায় আৰু 3 ঠাইত 4 ঠাইত ছিগি গ'ল। 1 ঘণ্টাত পানীটো ফিলাপ হৈ গ'ল। এতিয়া ভিতৰ বস্তুকে বচাম নে, জীৱ জন্তুকে বচাম নে, মানুহে বাচিম নে, এতিয়া ধানকে বচাম নে, এনেকুৱা নিচিনা হ'ল। চব তিতি গ'ল। ইয়াত কমেও 2 বছৰ 2.5 বছৰ ভাত আছিলে। কম্পালচৰি জাৰিলে মানে 2 বছৰ ভাত ধৰিছোঁ আৰু তেনেকুৱা ধৰণৰ কথা। এতিয়া কোনফালে কি কৰিম আৰু, উপায় নাই, নিউ পায় আৰু। এতিয়া এনেকুৱা ৰ'দত এইবোৰ ধান এতিয়া গজালি এতিয়া মেলিছোঁ, এনেকুৱাবোৰ জানো খাব পাৰিম? এতিয়া উপায় নাই। এতিয়া ৰেচনৰ কেইটামান দিছিলে, বেছিকেইটা নাই আৰু। এতিয়া কি কৰিম চিন্তাতে দুভগীয়া। এতিয়া ল'ৰা ছোৱালীও কিতাপে পত্ৰ অন্যান্য বস্তু লোকচান হ'ল, জীৱ জন্তু মৰি আঠানি হৈছে। এতিয়া কি কৰি খাম আৰু, মানুহজনে দিন হাজিৰা কৰা, ময়ো এতিয়া মাজে সময়ে এনেকৈ দিন হাজিৰা কৰি খাওঁ। ল'ৰা দুটাও হাজিৰা কৰি মেলি হস্পিটেলে মস্পিটেলে সেনেকৈ টানে আপদে সেইবোৰকে দিবলগীয়া হৈছে। তেনেকুৱা ধৰণৰ পানী কিমানলৈকে পাইছিলেগৈ? পানী ইমানটো পাইছিলেগৈ, ইয়াত ভঁৰালৰ ওপৰত দুঘাট ইমানখিনি পাইছিল। চব ধান তিতি গ'ল। এই 4 দিন থাকিলোঁ চকীতে বহি, তাত কুকুৰ শুইছে, ছাইডত গৰু শুইছে, টোপনি ক্ষতি হৈছে। এপিনে আহাৰ 3 দিন খাবলৈ পোৱা নাই।
তেনেকুৱা হৈছে, যিটো কষ্টত ভৰাটো ভুগি থাকিলোঁ। কৰিব বুঢ়ী দিনৰ মানে এই আচলতে ধ্বংসস্তূপত পৰিণত হ'ল। ইয়াৰ পাছত কোনো জনপ্ৰতিনিধি হওক অন্য কোনো বিষয়ববীয়া আহি উপস্থিত হৈছে নেকি আপোনালোকৰ? মই সমগ্ৰ পৰিৱেশটো 1 তাৰিখৰ পৰাই ক'ব বিচাৰিছোঁ। 1 তাৰিখে জুলাই মাহৰ বুঢ়ী দিহিঙৰ বানে যি সংহাৰী ৰূপ ধাৰণ কৰিলে, এই সংহাৰী ৰূপত সম্পূৰ্ণৰূপে 5খনকৈ গাঁও ত্ৰাসিত হ'ল। ভূপেন হাজৰিকাই যে গাইছিলে যে খেতিয়কৰ নিস্তাৰ নাই, খেতিৰ বিনে অসহায়, গতিকে সেই তেনেধৰণৰ হৈছে। এইবাৰ যেন খেতিয়কসকল সঁচাকৈয়ে নিস্তাৰ নাইকিয়া নিচিনা হৈছে। যিহেতু পথাৰত এইবাৰ ৰোৱনীয়ে হওক বা হালোৱাসকলেই হওক হালখন লৈ পথাৰলৈ যাবলৈ পৰা নাই। তেওঁলোকৰ এনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈছে যে পিছফালে আমাৰ মানুহবিলাকৰ খেতিয়কসকলৰ পিছফালে পথাৰখন থাকে বা আগফালে পথাৰখন থাকে বা ঘৰটোৰ সোঁ ছাইড বা বাওঁ ছাইডে এখন বাৰী থাকে, য'ৰ পৰা তেওঁলোকে আপোনাৰ ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি আপোনাৰ ঘৰখন চলোৱাৰ যি দায়িত্ব মানে পালন কৰে সেই বাৰীখনে, বা সেই খেতিসমূহে এনেকুৱা ধৰণৰ দায়িত্ব পালন কৰে যাতে সেই খেতিসমূহ কৰি বা সেই খেতিৰ পৰ্যাপ্ত পৰিমাণৰখিনি সঞ্চয় কৰি আৰু যিসকল অধিক হয় বা সৰহকৈ কৰাখিনি তেওঁলোকে বিক্ৰী কৰি নিজৰ ল'ৰা ছোৱালীসমূহক স্কুল কলেজলৈ নামভৰ্তিৰ বাবদ বা খৰচাৰ বাবদ তেওঁলোকে ব্যৱহাৰ কৰে। গতিকে এইবাৰ সঁচাকৈ এইকেইখন গাঁৱত আমাৰ দুখে ওলাই পাচিৰে নধৰা হৈছে। তেওঁলোকৰ যিবিলাক ৰবি শস্য বা আপোনাৰ ধান খেতি, তাৰ পৰা আপোনাৰ সকলোবিলাক পথাৰ এতিয়া শূন্য হৈ আছে। গতিকেলৈ সেই বানপানী যেতিয়া আহিছিলে প্ৰথমেই 1 তাৰিখে, তেতিয়া ধৰক আপোনাৰ SDRF আহিছিলে উদ্ধাৰ কৰিবৰ কাৰণে কিবা বস্তু, তো তেওঁলোকো নিৰ্দিষ্ট সময়ত আহি উপস্থিত হোৱাহি নাই। যেতিয়া ৰাইজৰ সম্পূৰ্ণৰূপে বস্তুবোৰ ডুবি গৈছে, তাৰপিছত তেওঁলোক আহি পাইছেহি। গতিকে তেনেধৰণৰ চৰকাৰৰ অকণমান গাফিলতি দেখা পোৱা গৈছে। আৰু মন্ত্ৰী বিধায়কসকল তেনেদৰে অহা দেখা নাই। যি বিধায়ক আহিছে যদিও তেওঁ সেই আপোনাৰ কথা দি থৈ গৈছে, কিন্তু কামবিলাক এতিয়ালৈকে হোৱা দেখা পোৱা নাই। কিন্তু অকল এই যে 15 দিন বা 20 দিন বা গৃহত থাকি তেওঁলোকে পাৰ কৰিছে, বা ৰেচনসমূহ চৰকাৰে দিছে বা কোনোবা NGO দিছে বা ব্যক্তিগতভাৱে দিছে কোনোবাই আহি পেলাই, গতিকে সেই ৰেচন কেইদিন খাব আচলতে? সেই তাত থকা 2 দিন বা ঘৰত 2-এদিন চলিব। তাৰপিছত তেওঁলোকে সমগ্ৰ এণ্টায়াৰ গোটেই লাইফটো বা গোটেই বছৰটো তেওঁলোকে কেনেদৰে মানে অতিবাহিত কৰিব? ইয়াক লৈ এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে আমাৰ খেতি সমাজত। বৰ্তমান এনেকুৱা হৈ আছে, ভঁৰালৰ ধানসমূহ যিহেতু উটি গুচি গ'ল, তাৰপিছতে এতিয়া সাঁচতীয়াভাৱে যি মানে আগত আছিল বা ধৰক বানপানী অহাৰ আগত হয়তো ধান বনাই থৈছিলে, বা সেই চাউলখিনি বৰ্তমান যদি কোনোৱে সঞ্চয় কৰি ৰাখিছে বা ভাল নিৰাপদ জেগাত ৰাখিছে, গতিকে তেওঁলোকে সেয়া বৰ্তমানলৈকে খাই আছে। তাৰপিছত শেষ হোৱাৰ পিছত এই প্ৰশ্নটোৰ উত্তৰ আচলতে কোনে দিব খেতিয়কসকলক, যে আমি দায়িত্ব ল'ম বুলি চৰকাৰে জানো ক'ব? গতিকেলৈ সেই তেনেকুৱা ধৰণৰ সমস্যাবিলাক এতিয়া আমাৰ খেতিয়কসকলে সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া আমি চৰকাৰ পক্ষক আহ্বান জনাম যে যিসকলৰ ভঁৰালৰ ধানসমূহ গুচি গ'ল, তেওঁলোকক মানে কিবা এটা ব্যৱস্থা কৰি দিয়ে নেকি? ধৰক এতিয়া আমাৰ কণ্ট্ৰলৰ চাউল পায়, বা সেই চাউল মানে মানুহটোৱে প্ৰতি 5 কেজিকৈ পায়। গতিকে 5 কেজি চাউল এজন মানুহে এমাহত জানো খাই জীয়াই থাকিব পাৰিব? গতিকে চৰকাৰী পক্ষই যদি পাৰে, তেওঁলোকে এই নিথৰুৱা কৃষকসকলক কিছু উপকৃত কৰি দিব বুলি আমি আশাবাদী। গতিকে ইয়াৰ পিছতো যদি নিদিয়ে, ৰাইজে ৰজা, গতিকে ৰাইজে তেওঁলোকে নিৰ্বাচনৰ সময়ত তেওঁলোকে মন্ত্ৰী বিধায়কসমূহক মানে ফলাফল তেওঁলোকে এতিয়াৰ যি দুখ, সেই দুখসমূহ তেতিয়া তেওঁলোকক দিয়াৰ মানে চিন্তা কৰিব লাগিব।